ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত প্ৰজ্ঞাই পমক ঘৰৰ ভিতৰলৈ মাতি আনি পমক কাণত ধৰি তোক মোৰ কথাবোৰ ঘৰত ক'বলৈ মানা কৰিছিলো নে নাই বুলি পমক কৈছিল। আৰু তেতিয়া পমে মই কথাবোৰ কওঁ বুলি কোৱা নাছিলো, মায়ে জোৰ কৰাতহে কৈছিলো বুলি কোৱাত এতিয়া তোক কি কৰো চাই থাক, মাৰকো জেলত সোমাই থম বুলি পমক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পমে বাহিৰত গৈ মন মাৰি থাকিব আৰু প্ৰজ্ঞাবাই মোক সঁচাকৈ মাৰিব নেকি, মাকো জেলত ভৰাই থম বুলি কৈছিল। এতিয়া যদি প্ৰজ্ঞাবাই সঁচাকৈ যদি তেনেকুৱা কৰে মোৰ তেতিয়া কি হব বুলি মনে মনে ভাবি থাকিব। আৰু তেতিয়া জিউ পমৰ ওচৰলৈ যাব আৰু পম তোমাৰ কি হৈছে, কিয় মন মাৰি আছা বুলি সুধিব। আৰু তেতিয়া পমে নাই একো হোৱা নাই বুলি জিউক কব। আৰু তেতিয়া জিউৱে মিছাকৈ মোক কিয় কৈছা বুলি কব। আৰু এতিয়া বাৰু পমে প্ৰজ্ঞাৰ কথাবোৰ জিউক কব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ প্ৰজ্ঞাই আজি কিংচুকক ফোন কৰিব আৰু সেইদিনা তোমাৰ লগত কথা পতা কথাটো পমে ঘৰত কৈ দিলে। সকলো প্লেন সলনি হৈ গল, তাক এতিয়া কিবা এটা কৰিব লাগিছিল বুলি কিংচুকক কব। আৰু মাহঁত আজি বেংকত যাব, পইচা হৈছে, কিন্তু মায়ে জিউৰ অপাৰেশ্যন কৰিব আৰু বাৰ বিয়া পাতিব। এতিয়া মোৰ ফালে একোৱে নাই বুলি কিংচুকক কোৱা দেখিবলৈ পাব। আৰু কিংচুকে সেই কথাবিলাক ভাবি ৰাস্তাৰ কাষতে বহি থাকিব আৰু সেইখিনি সময়তে নিৰ্বাণ কিংচুকৰ ওচৰলৈ যাব, কি কৰি আছা বুলি সুধিব। আৰু তেতিয়া প্ৰজ্ঞাৰ কথাখিনি নিৰ্বাণক কব। এতিয়া বাৰু কিংচুক আৰু নিৰ্বাণে কিবা প্লেনিং কৰিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।